নমস্কাৰ, মোৰ নাম আল্পনা হাতীকাকতি। মই গুৱাহাটী সোণাপুৰৰ পৰা কৈছোঁ। বৰ্তমান মই এটা বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বিষয়টো হৈছে এক্সেছ কনচিয়াছনেছ বাৰ। এই এক্সেছ কনচিয়াছনেছ আচলতে হয়নো কি? হয়তো বৰ্তমান সকলোৱে ইয়াৰ বিষয়ে কম বেছি পৰিমাণে নিশ্চয় গম পাইছে। এইটো আচলতে এটা হিলিং মডেলিটি বুলি ক'ব পাৰি বা স্পৰ্শ চিকিৎসা বুলিও ক'ব পাৰে। বৰ্তমান অসমত ইয়াৰ বহুল প্ৰচাৰ হৈছে আৰু যিসকল ইয়াৰ লগত জড়িত তেওঁলোকে বহুত উপকৃত হৈছে। বৰ্তমান ময়ো সোণাপুৰতে এক্সেছ বাৰ্ছ প্ৰেক্টিশ্যনাৰ্ছ হিচাপে কাম কৰি আছোঁ, মানুহক ছেশ্যন দি আছোঁ। সেয়েহে ভাবিলোঁ মই আপোনালোককো অকণমান ইয়াৰ বিষয়ে জনাওঁ। যিসকলে জানিছে তেওঁলোকেতো জানেই, আৰু নাজানাসকলেও হয়তো ইয়াৰ বিষয়ে জানিবলৈ আগ্ৰহ কৰিব। কিয়নো এই এক্সেছ বাৰ যে আমাৰ জীৱনত এনেকুৱা পৰিৱৰ্তন আনে, যি ইয়াৰ এবাৰ ছেশ্যন লৈছে বা যিসকল ইয়াৰ লগত জড়িত হৈছে তেওঁলোকে বহুত ভালদৰেই জানে, আৰু যিসকলে নাজানে এবাৰ ট্ৰাই কৰি চাব পাৰে। আমাৰ জীৱনবিলাক আচলতে নানা অশান্তিৰে ভৰপূৰ। বিভিন্ন দুশ্চিন্তা বা বিভিন্ন কাৰণত কিবা নহয় কিবা, টকা পইচাৰ সমস্যাই হওক, শাৰীৰিক সমস্যাই হওক, যিকোনো সমস্যাই মানুহক অনবৰতে চাৰিওফালৰ পৰা আগুৰিয়ে থাকে। এই সমস্যাবিলাকৰ পৰা আমি মুক্তি পাব বিচাৰোঁ, কিন্তু ৰাস্তাটো দেখা নাপাওঁ। গতিকে মই ভাবিছোঁ মই যিদৰে ইয়াৰ পৰা অলপ সকাহ পাইছোঁ, আপোনালোকেও পাওকচোন ইয়াৰ পৰা অলপ সকাহ। ইয়াৰ ছেশ্যন লৈ চাব পাৰে। প্ৰথমতে আপোনালোকে যদি ইচ্ছা কৰে শিকিবও পাৰে। গুৱাহাটীত আমাৰ বিভিন্ন গুৰু আছে, তেওঁলোকৰ ওচৰত শিকিব পাৰে। মই তেহচিন আক্তাৰ মেডামৰ ওচৰত এই কোৰ্চটো শিকিছোঁ। মোৰ শিকিব লগা আৰু বহুত আছে, আগুৱাই যাব লাগিব। আপোনালোকে আশীৰ্বাদ কৰিব, আৰু মোৰ লগতে মই ভাবিছোঁ আপোনালোকেও আগুৱাই আহক। আমাৰ সকলোৰে সুস্থ হৈ থকাৰ অধিকাৰ নাই জানো? আমি ভালদৰে থাকোঁ, ভাল চিন্তা কৰোঁ। গতিকে সকলোৱে যাতে একেলগে আগবাঢ়ি যাওঁ। সকলো ভালে থাকিলে এখন সুস্থ সমাজ গঢ় লৈ উঠিব। আজিকালিতো সকলোৱে গম পায়েই, চাৰিওফালে অসূয়া, অপ্ৰীতি, অমংগল, তাৰ বাহিৰে মানুহৰ ভয়, তাৰ বাহিৰেচোন মানুহৰ চিন্তা কৰিবলৈ বেলেগ একো নাথাকেই। ক'ৰবালৈ ল'ৰা ছোৱালী ওলাই গ'লেও ভয়, মানুহজন ঘৰৰ পৰা ওলাই গৈ ঘূৰি আহি নোপোৱালৈকে ভয়, বিভিন্ন ভয়, কাৰোবাৰ বিভিন্ন অসুখ। গতিকে আমি এই সকলোবোৰৰ পৰা মুক্তি পাব বিচাৰোঁ। আপোনালোকে যদি ইচ্ছা কৰে মোৰ ওচৰত এটা ছেশ্যন লৈ চাব পাৰে। মই মোৰ নাম্বাৰটো কৈ দিছোঁ, 7002368536। আকৌ এবাৰ কৈ দিছোঁ, 7002368536। মই গুৱাহাটীৰ সোণাপুৰত থাকোঁ। আমাৰ জীৱনটো পৰিৱৰ্তন হোৱাটো আমি সকলোৱে বিচাৰোঁ। গতিকে আহকচোন আপোনালোকেও মোৰ লগতে একেলগে আগবাঢ়ি যাওঁ। এবাৰ ছেশ্যন লৈ চাওক, বিভিন্ন সমস্যাৰ পৰা সমাধান পাব। টকা পইচা যদি ক'ৰবাত ৰখি আছে সেয়াও ব্লকেজবিলাক খোল খাব। আমাৰ মূৰত আচলতে 32টা পইণ্ট থাকে। এই 32টা পইণ্টত আমি হাতেৰে স্পৰ্শ কৰি পেলাই এই থেৰাপিটো দিওঁ। গতিকে আহক, এবাৰ ট্ৰাই কৰি চাওক। হয়তো কাৰোবাৰ এবাৰত ভাল নহ'ব পাৰে, দুবাৰ বা তিনিবাৰ ল'ব পাৰে। চেষ্টা কৰি চোৱাততো আপত্তি নাই, কাৰণ আমি কিবা অসুখ অশান্তি হ'লেতো ডক্তৰৰ ওচৰলৈ যাওঁ। এজন ডক্তৰৰ তাত ভাল নাপালে আৰু এজনৰ ওচৰত যাওঁ, বা একেজন ডক্তৰে দৰৱটো সলায়ো দিয়ে। এবাৰততো ভাল নহয়, দুবাৰ বা তিনিবাৰ লাগে। গতিকে আহকচোন, চেষ্টা কৰি চোৱাততো আপত্তি নাই, নহয় জানো? ধন্যবাদ। যদি ইচ্ছা কৰে আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ।